যেহেতু এতিয়া গৰমৰ দিন পৰিছে, লাহে লাহে গৰমৰ দিন আহিব ধৰিছে, মানে বহুতৰে মানে এটা কমন প্ৰব্লেমে দেখা পোৱা যায়, প্ৰায় বেছিভাগৰে হয়, মানে যিটো মানে ৰিংৱৰ্ম বুলি জনা যায়। অসমীয়াত আপোনাৰ যিটো খৰ বা খজুৱতি, হিন্দীত আপোনাৰ দাগ বা দিনাও কয়, আৰু ইন চাইণ্টিফিক ৰিংৱৰ্ম মানে হ'ল আপোনাৰ টিনিয়া কৰ্পৰিছ। এইটো হ'ল আপোনাৰ ফাংগেল ইনফেকশ্যন, মানে ফাংগাছৰ কাৰণে হয়। এইটো কণ্টাজিয়াছ হয়, এজনৰ পৰা আনজনলৈ মানে বিয়পিব পাৰে। তো ৰিংৱৰ্মটো হৈছে কি? ৰিংৱৰ্মটো মানে আপোনাৰ এনেকুৱা এটা মানে ইনফেকশ্যন হয়, যিটো আপোনাৰ ফাংগেল ইনফেকশ্যনৰ কাৰণে হয়। যিবোৰ ঠাইত আপোনাৰ বহুত বেছি সেমেকা, আপোনাৰ কোনোবা যিকোনো ঘৰত, যিবোৰ ঘৰত মানে বেছিকৈ ৰ'দ নপৰে, আপোনাৰ মানে সূৰ্যৰ পোহৰটো বহুত কম পৰিমাণে পৰে, যিবোৰ ঠাইত আপোনাৰ পুখুৰীৰ কাষত, যিবোৰ মানে বসবাস কৰে, আপোনাৰ পুলিচ অফিচাৰবোৰ হওক, আপোনাৰ ডিফেন্সৰ মানুহবোৰ হওক, বা ৰেচলাৰৰ ক্ষেত্ৰত হওক, বা গোয়িং ষ্টুডেণ্টবোৰৰ পৰাও মানে ৰিংৱৰ্মটো হোৱা দেখা যায়। মানে ইয়াৰ উৎস কি? মানে মেইনলি আপোনাৰ মই কৈছোঁ আগতে, ইয়াৰ উৎস হ'ল আপোনাৰ সেমেকা ঠাই। মানে ধৰক যিবোৰ ঠাইত আপোনাৰ বেছিভাগ ৰ'দ নপৰে, মানে সেমেকা হৈ থাকে, সেইবোৰৰ পৰা মানে ইয়াৰ উৎস হয়। আৰু কিছুমানৰ ধৰক বেছি, মোৰ ক্লিনিকলৈ বেছি ধৰক মানে যিবোৰ ধৰক পেটছ লাভাৰবোৰ থাকে, আৰু মানে ধৰক মানে কুকুৰ মেকুৰীৰ লগত সংস্পৰ্শৰ যাৰ বেছি হয়, সিহঁতৰ ৰিংৱৰ্ম হোৱা দেখা যায়। পাহাৰীয়া অঞ্চলবিলাকত কিছুমান ঠাইত ৰ'দ নপৰে, সিহঁতৰ প্ৰায়ভাগ আপোনাৰ স্কিনত ৰিংৱৰ্ম হোৱা দেখা যায়। ৰিংৱৰ্মটো আপোনাৰ অল অভাৰ বডিত হ'ব পাৰে, যেনে আপোনাৰ নখতো হ'ব পাৰে, আপোনাৰ ছালতো হ'ব পাৰে, বা আপোনাৰ তালুতো হ'ব পাৰে। যিবোৰ আপোনাৰ ছালত হয়, স্কিনত হয়, সেইবোৰ আপোনাৰ দেখিবলৈ আপোনাৰ একদম ৰিং মানে কইলৰ নিচিনাকৈ হয়। যিবোৰ আপোনাৰ ব্ৰাইটাৰ স্কিন থাকে, বগা স্কিন থাকে, সিহঁতৰ মানে তাৰে ৰেড টাইপৰ হয়। আৰু যিবোৰ আপোনাৰ ডাৰ্কাৰ স্কিন হয়, যিবোৰ মানে ক'লা স্কিন, সিহঁতৰ মানে আপোনাৰ মানে ব্ৰাউন টাইপত হয়, দেখিবলৈ মানে অলপ ৰংটো মানে বেলেগ ধৰণৰ হয়। তো ৰিংৱৰ্মটো মানে গ্ৰেজুৱেলি আপোনাৰ বাঢ়ি গৈ থাকে, মানে সৰুৰ পৰা ডাঙৰ হৈ গৈ থাকে, আৰু খুব বেছি স্কিন জ্বলা পোৰা কৰিব। আপোনাৰ মানে বতাহৰ সংস্পৰ্শ আহিলে আপোনাৰ অলপ জ্বলনি পৰণি কৰিব, পানী লাগিলে কিছুমানৰ ইচিং হয়, তেনেকুৱা সমস্যাবোৰ হয়। খুব বেছি কোনোবাই কাপোৰ শ্বেয়াৰ কৰে মানে ইজনে আনজনৰ পিনে, তো কোনোবাৰ যদি ৰিংৱৰ্মটো হৈ আছে, তো আপোনাৰ হোৱা চান্সটো খুব বেছি। তো আপোনাৰ ৰিংৱৰ্ম যদি হয় কাৰোবাৰ, তো মষ্ট প্ৰবেবলি আপোনালোকে মানে কি কাপোৰবোৰ বেছি শ্বেয়াৰ নকৰিব। ৰিংৱৰ্মৰ পৰা বাচিবলৈ আপুনি ডেইলি আপোনাৰ নিট এণ্ড ক্লিন থাকিব। ৰেগুলাৰ স্কুল যোৱা ল'ৰা ছোৱালীবিলাকৰ ৰেগুলাৰ কাপোৰবোৰ আপোনাৰ ধুব, যিহেতু আপোনাৰ স্কুল গ'লে সিহঁতৰ ঘামবোৰ গৰমৰ দিনত বিশেষকৈ বেছিকৈ ঘামটো লাগে। তো ঘামটো লাগিলে আপোনাৰ সিহঁতৰ কাপোৰত মানে ঘামটো শুকাই যায়, মানে কাপোৰৰ ঘামটো শুকাব নালাগে ৰিংৱৰ্মৰ ক্ষেত্ৰত। তো বেছিকৈ আপোনাৰ বস্তুটো এগ্ৰাভেট হয়। ৰিংৱৰ্মৰ ক্ষেত্ৰত হোমিওপেথিৰ গুৰুত্বটো বহুত পৰিমাণে বেছি, কাৰণ হোমিওপেথিত এনেকুৱা কিছুমান মেডিচিন আছে, যিবোৰ আপোনাৰ মেজিকেলি বুলি নকওঁ, আপুনি চাইণ্টিফিকেলি বহুত ধুনীয়া ৰিজাল্ট দিয়ে। কাৰোবাৰ যদি আপোনালোকৰ ৰিংৱৰ্ম হৈ আছে, হোমিওপেথি ট্ৰাই কৰক, আপুনি একদম বেষ্ট অফ বেষ্ট ৰিজাল্ট পাব। এনেকুৱা মেডিচিন কিছুমান আছে আপোনাৰ, মই যেনেকুৱা নাম ক'লোঁ আপোনাৰ, মেজেৰিয়াম, নেট্ৰাম ছাল্ফ, কেলেণ্ডুলা, এচিনেচিয়া, এনেকুৱা বহুত ধৰণৰ বিভিন্ন ধৰণৰ মেডিচিন আছে, যিবোৰ আপোনাৰ ৰিংৱৰ্মৰ পৰা বহুত ধুনীয়াকৈ আপোনাৰ কিয়ৰ হ'ব। মানে আপোনাৰ পেলিয়েট নহয়, মেডিচিনকেইটা আপুনি ইউজ কৰিলে আপুনি একদম 100% আপুনি কিয়ৰ হৈ যাব। তো মেডিচিন আপুনি যদি ইউজ কৰে, হোমিওপেথি ইউজ কৰিব। কাৰোবাৰ যদি ৰিংৱৰ্মৰ ভুগি আছে, ভাল আপোনালোক কোনোবা আপোনালোকৰ ওচৰত থকা ভাল হোমিওপেথিক ডক্টৰক কনচাল্ট কৰিব। আৰু যদি আপুনি বিচাৰে কি মোৰ লগত কণ্টেক্ট কৰিব, তো মোৰ ফোন নম্বৰটো আপোনাৰ তলত দিছোঁ, হোৱাটছআপ আৰু ফোন নম্বৰ এটাই হয়, আপোনালোকে মোক ফোন কৰিব ডাইৰেক্টলি। আৰু মোৰ চেম্বাৰ আছে আপোনাৰ খানাপাৰা 9 মাইল, অপজিট CRPF কেম্প, গেট নম্বৰ 1। নমস্কাৰ।